প্ৰত্যেক বছৰে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত এখন ফেষ্টিভেল হয় আৰু সেইখন হ'ল কাইট ফেষ্টিভেল। ফ্ৰেণ্ডছ, এই কাইট ফেষ্টিভেলখন হৈ আছে যোনখন আমাৰ ফেঞ্চিৰ ঘাট হয়, যোনটো ফেঞ্চিৰ ব্ৰহ্মপুত্ৰ, এইটো হ'ল ব্ৰহ্মপুত্ৰ আৰু এইটো হ'ল ফেঞ্চিৰ ঘাটটো হয়, য'ত আমাৰ ফেঞ্চিৰ যে ফুলগলি আছে, ফুলগলিৰ কমপ্লিট অপজিট ছাইডত আছে এই কাইট ফেষ্টিভেলখন। আৰু আজি হ'ল 5 তাৰিখ, 5 ফেব্ৰুৱাৰী, 5, 6, 7 ফেব্ৰুৱাৰী কণ্টিনিউ 3 দিন চলিব কাইট ফেষ্টিভেল। এতিয়া মই বৰ্তমান আহি উপস্থিত হৈছোঁহি ফেঞ্চি ঘাটত। আপোনালোকে মোৰ বেক চাইডত দেখা পাইছে কাইট ফেষ্টিভেল, মই আহি এতিয়া উপস্থিত হ'লোহি। এতিয়া মই কাইট ফেষ্টিভেল ভিতৰত সোমাই যাওঁ, এণ্ট্ৰি কৰি কি আহিছে, কিমান দূৰ কভাৰ কৰিছে, গোটেইখিনি মই কভাৰ কৰি আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ। আৰু আজি যিহেতু প্ৰথম দিন হয়, এতিয়া জাষ্ট ষ্টাৰ্টিং চলি আছে, চ' এতিয়া মই ভিতৰলৈ যাওঁ। কাইট ফেষ্টিভেলত সোমোৱাৰ আগতে আপোনালোকে টিকেট সংগ্ৰহ কৰিব লাগিব আৰু কাইট ফেষ্টিভেলৰ এণ্ট্ৰি টিকেট হ'ল 30 টকা, পাৰ পাৰ্চন 30 টকা হয়। মই এতিয়া টিকেট ল'লোঁ, এতিয়া মই ভিতৰলৈ এণ্ট্ৰি কৰিম। মানে টিকেট নোহোৱাকৈ আপোনালোকে সোমাব নোৱাৰিব। ইয়াৰ টিকেটৰ মূল্য হ'ল 30 টকা। চ' বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ। আৰু ভিতৰলৈ সোমাই আহিলোঁ মই এতিয়া মই আপোনালোকৰ ভিতৰৰ পৰিৱেশ দেখুৱাই গৈ আছোঁ। আৰু মই এতিয়া কাইট ফেষ্টিভেলৰ ভিতৰলৈ এণ্ট্ৰি কৰিলোঁ, এণ্ট্ৰি কৰি এতিয়া আপোনালোকক মই দেখুৱাই দিওঁ। গোটেই ডেক'ৰেশ্যনত লাগি আছে, কাৰণ কাইট ফেষ্টিভেলৰ মেইন মটিভটোৱে হ'ল মানে ক্ৰাফ্ট, আৰ্ট এণ্ড ক্ৰাফ্টৰ ডেক'ৰেশ্যন, চিলা উৰুৱা, গোটেইবিলাক থাকে মই দেখা পালোঁ। এতিয়া মই গোটেইখিনি আপোনালোকক মই দেখুৱাই যাম। এয়া চাওক, এয়া কাইটৰ দোকানবিলাক ৰাখিছে, বিভিন্ন ধৰণৰ ইয়াত চিলা ৰাখিছে, নতুন নতুন ডিজাইনৰ বনাইছে চিলা, বহুত ধুনীয়া ধুনীয়া আছে। আপোনালোকে আহিব, চিলা উৰাব পাৰে। আৰু মোৰ এতিয়া কথাবিলাক বহুত ফু ফা চাউণ্ড আপোনালোকে পাই থাকিব, কাৰণ কি হ'ল ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ, আপোনালোকে নিশ্চয় গম পাইছে। চ' ব্ৰহ্মপুত্ৰৰ যি মানে বতাহ, সেই বতাহটোৰ কাৰণে একো মাইকৰ কাম দিয়া নাই, একো কাম দিয়া নাই। চ' এনেকৈ মই কৈ থাকিব লগা বাধ্য হৈছে, কিন্তু আপোনালোকে অলপ ঘেৰ মেৰ চাউণ্ডটো এইটো পৰ্চন আপোনালোকে চাওক, ইয়াত খোৱা লোৱা দোকানবোৰ আছে। বৰ্তমান যিহেতু মই ক'লোঁ আপোনালোকক মই সোনকালে আহিছোঁ, কাৰণ যিহেতু মই ব্লগৰ মাধ্যমেৰে আপোনালোকক এটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ যে আজিৰ পৰা কাইট ফেষ্টিভেল ষ্টাৰ্ট হ'ব। চ' মই আজি প্ৰথম দিনাই ৰাতিপুৱা ভাগত আহিছোঁ। এতিয়া দোকানবিলাক বনাই আছে ধুনীয়াকৈ, গোটেইবিলাক ৰেডি কৰি আছে। আৰু আজি যিহেতু 5 তাৰিখ হয়, এতিয়া মই সোনকালে আহিছোঁ, কাৰণ ব্লগৰ কাৰণে সোনকালে আহিছোঁ মই। এতিয়া গোটেই ৰেডি কৰি আছে, অকণমান ইভিনিঙৰ আগে আগে এতিয়া ৰেডি কৰি দিব। ইভিনিঙৰ পৰা মেইন চমক ষ্টাৰ্ট হৈ যাব। আৰু মই পাৰিলে কালি আকৌ এবাৰ আহিম ভালকৈ দেখুৱাবলৈ, কাৰণ ইভিনিঙৰ চমকটো বেছি ভাল লাগে, সন্ধিয়া ৰাতিৰ চমকটো বেছি ভাল লাগে ইয়াতে, কাৰণ লাইটিঙৰ মেইন বাহাদুৰিটো বেছি। কিন্তু দিনত আহি কাইট উৰাব পাৰি। কালিৰ পৰা পৰহি 2 দিন ভালদৰে চলি থাকিব। এতিয়া মই ব্লগৰ কাৰণে এতিয়া ফাৰ্ষ্টত আহিছোঁ, ষ্টাৰ্টিঙৰ আজি ব্লগ কৰিবৰ কাৰণে।
চ' যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। থেংকছ ফৰ ৱাচিং। বাই বাই।